কিনো কম ভাষা নাই। এখন আমাৰ ঘৰখন এতিয়া পানীৰ তলত, আৰু ইয়াৰ ফুলবোৰ দেখিছে নহয়। আগফালে এয়া চোতাল, পিছফালেও মানে সমানে পানী। আগফালৰ এয়া গোটেই পানী ভৰ্তি হৈ আছে। ফুলগছবোৰ সকলোবোৰ পানীৰ তলত। পিছফালেও ওলাব নোৱাৰি পানী, ভিতৰতো পানী সোমাইছে বাৰু। ভিডিঅ'টো পিছে মানুহজনে কৰি দিছে। মই তাকে আপোনালোকক অকণমান দেখাই দিছোঁ। আৰু ইয়াৰ সন্মুখত এখন জেৰেঙা পথাৰ, জেৰেঙা পথাৰতো পানী ফুল। ৰাস্তাৰ সন্মুখত এইটো ৰাস্তা হয়, ৰাস্তাৰ কোনো চিন চাকৰ নাই। ঘৰৰ গেটখনো বুই আছে। সকলোৱে প্ৰাৰ্থনা কৰিব ভগৱানে যাতে ইমানটো ৰক্ষা কৰে। নমস্কাৰ সকলোকে, মই ৰিজুৱে আপোনালোক সকলোকে মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি কেইবাদিনো হ'ল ভিডিঅ' দিয়াও নাই, আৰু ভিডিঅ'বোৰ আপলোড কৰি মানে এডিটিং কৰি থকাৰ ভাগতে থাকিলে। কিন্তু কি ক'ম একো ভাবিয়ে পোৱা নাই। বহুত মনটো মানে ভাল লগা নাই, বেয়া লাগি আছে। আপোনালোকে সকলোৱে গমেই পায় আমাৰ শিৱসাগৰত বহুতো জেগাত পানী হৈছে। আৰু পানী মানে এনেকুৱা ধৰণে আহিলে মানুহে একো কৰিবলৈ নাপালে। মানে ভিডিঅ'বোৰ দেখি আছোঁ, হ'লেও মানে কি আমি ছোৱালী আৰু মই যিহেতু এতিয়া ডিব্ৰুগড়ত আছোঁ। আমি মানুহজনৰ সৈতে ডিব্ৰুগড়তে থাকোঁ। ঘৰত মা দেউতা থাকে। মা দেউতা ঘৰত তাত মানে আগদিনাখনি মানুহজন গ'ল, আৰু মানুহজন মানে যোৱা যোনদিনাখনি ৰাতিলৈ গৈছে, সেইদিনাখন ৰাতিয়ে গৈছে বাৰু। পানী মা এটা আহিছে বুলি ক'লে, পোৱা হৈ আহিছে বুলি ক'লে। তাৰপৰা মানে ৰাতিপুৱালৈ মোলৈ চবেই ফোন কৰিছে 4টামান বজাত, যে পানী হ'লে ঘৰত সোমাইছে। আৰু মানুহজনে মানে পুৱাতে উঠি সকলোবোৰ বস্তু আৰু কিছুমান বস্তু আমাৰ বিচনাৰ ওপৰত তুলি দিলে। অলপ পানী মানে ভিতৰত সোমালে, কোনোফালে মানে এনেকুৱা পানী হোৱা নাছিলে। আৰু মানে ভাবিব নোৱাৰা এটা চিটুৱেশ্যন। মানে এতিয়া মানে আজি 5 দিন মানেই হ'ল, কিন্তু আজিলৈকে মানে পানী ওলোৱাই নাই। চোতালততো পানী আঁঠু বুলি কৈছে তেওঁলোকে। আৰু কাৰেণ্ট নাই যিহেতু বাৰে বাৰে মানে ফোন কৰি থাকিব নোৱাৰা হৈছোঁ। ফোনৰ ছুইচ অফ। আৰু মানে পানী কমা নাই বুলি শুনিছোঁ, আৰু নিউজতো পাই আছোঁ যে পানী কমা নাই, বাঢ়ি আহিছে। মানে কি কৰিম, মানে যদিও আঁতৰত আছোঁ মানে হ'লেও ঘৰখনলৈ মানে মনত পৰি আছে। মানে কি নকৰিম, মানে ইয়াতো মানে আমি আছোঁ যদিও মানে বৰ মানে ভাল লগা নাই মন চনবোৰ। কি কৰিম কি নকৰিম তেনেকুৱা লাগিছে। আৰু নিউজতো শুনি আছোঁ যিহেতু পানী বাঢ়ি আছে, আৰু যদি পানী বাঢ়ি যাবলৈ হয় তেতিয়াহ'লে মানে মানুহবোৰৰ আৰু কি অৱস্থা হ'ব মানে কোনো মানে ভাবিব নোৱাৰে। এতিয়াতো বহুত মানুহৰে ধান চাউলৰ পৰা আদি কৰি সকলোবোৰ বছৰটো মানে গোটাই থোৱা সকলোবোৰতো মানে পানীৰ তলতে। আৰু এই বছৰটো খেতি কৰিব নোৱাৰিব। কঠীয়া মাটি আছিলে, কঠীয়া চঠীয়া চব মানে উটাই লৈ গ'ল গোটেই। আৰু কঠীয়া তুলি যিবোৰ মানুহবোৰ আছিলে, কঠীয়া তুলিবোৰ চব এতিয়া পানীৰ তলত। কোনো মানে এতিয়া খেতি কৰিব নোৱাৰে। আৰু কি ক'ম, আপোনালোকে সকলোৱে আমাৰ যোনসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে আমাৰ আপাৰ আচামৰ যিমানবিলাক ঠাই পানীৰ তলত ডুব গৈছে সকলোবোৰ যাতে ইমানতে ক্ষান্ত হৈ ভগৱানে যাতে ৰক্ষা কৰে, সকলোৱে প্ৰাৰ্থনা কৰিবচোন। সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। মানুহে আপোনালোকৰ প্ৰাৰ্থনাই মানুহখিনিক বহুত মানে সকাহ দিব। ভগৱানৰ ওচৰত আপোনালোকেও প্ৰাৰ্থনা জনাওক যে মানুহখিনি অকণমান মানে কিছুমানতো বহুত বেয়া মানুহ উটুৱাই লৈ গৈছে, কি পৰিস্থিতি মানে ভাবিব নোৱাৰে। হ'লেওতো আমাৰতো অকণমান ভাল যদিও মানে বস্তু বাহিনী অলপ নষ্ট হৈছে। আৰু মোৰ বেকাৰী বনোৱা মেচিন আছিলে, মেচিন চেচিন মানে চব গেৰেজত থোৱা আছিলে। গেৰেজটো মানে ভিতৰত পানী সোমাই গৈছে। সেইটোতো আৰু এতিয়া কি হয় পিছতহে গম পোৱা হ'ব, কি হৈছে নাই হোৱা, এতিয়াতো একো গম পোৱা নাই। আৰু সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকেও প্ৰে কৰিব যাতে সোনকালে এই বিপদৰ পৰা আমাৰ মানুহখিনি ৰক্ষা কৰে। আৰু ইমানতে কৈ